অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসৰ বাসগৃহত নাগাৰা নাম প্ৰদৰ্শন স্বনামধন্য পাঠক ৰামচৰণ ভৰালীয়ে যুৱ নেতা দিলীপ কুমাৰ দাসৰ মংগলাৰ্থে নাম প্ৰদৰ্শন কৰে। যুৱ নেতা সমাজ সংগঠক অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসৰ আশু আৰোগ্য কামনাৰ্থে নলবাৰীস্থিত নিজ বাসগৃহত নাগাৰা নাম প্ৰদৰ্শন কৰা হয়। নাগাৰা নাম প্ৰদৰ্শন কৰে অসমৰ স্বনামধন্য নাগাৰা নামৰ পাঠক সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি ৰামচৰণ ভৰালীয়ে। উল্লেখ্য যে NDAৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা জয়ী হোৱা প্ৰাৰ্থী অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ হৈ বিগত নিৰ্বাচনী সময়ছোৱাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ সময়তে যোৱা 28 এপ্ৰিলত এটা গুৰুতৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় যুৱ নেতা দিলীপ কুমাৰ দাস। সম্প্ৰতি যুৱ নেতাগৰাকী ক্ৰমাৎ সুস্থ হৈ উঠিছে। সেয়ে তেখেতৰ আশু আৰোগ্যাৰ্থে ভগৱন্তৰ ওচৰত সেৱা জনাই নাগাৰ নাম প্ৰদৰ্শন কৰে যশস্বী শিল্পী ৰামচৰণ ভৰালীয়ে। আনহাতে দিলীপ কুমাৰ দাসে অৱগত কৰে যে ৰাইজৰ আশীৰ্বাদত গুৰুতৰ দুৰ্ঘটনাৰ পৰাও লাহে লাহে সুস্থ হৈ পৰিছে আৰু ৰাইজৰ আশীৰ্বাদ লৈয়ে সদায় ৰাইজৰ হকে কাম কৰি যাব বুলি অৱগত কৰে। জৰিয়তে নলবাৰীবাসী সমূহ ৰাইজ সমাজ জীৱনৰ লগত জড়িত অসমৰ সমূহ সুধীবৃন্দ মোৰ যোৱা 28 তাৰিখে যিটো এক্সিডেণ্ট হ'ল এক্সিডেণ্টৰ সময়ৰ পৰা আজি পৰ্যন্ত মোক বিভিন্ন ধৰণে আশীৰ্বাদ দি আহিছে, দিহা পৰামৰ্শ দি আহিছে আৰু যোনে যি ধৰণে পাৰে সেনে সহযোগিতা কৰি আহিছে। এই হিচাপতে মই প্ৰতিজন সুধীবৃন্দলৈ, প্ৰতিজন শুভাকাংক্ষীলৈ, প্ৰতিজন নলবেৰাবাসী ৰাইজ, অসমবাসী ৰাইজ বিভিন্ন ঠাইৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মোৰ আশীৰ্বাদ দিছে, মোক শুভেচ্ছা জনাইছে। প্ৰতিজনৰ ওচৰত মই চিৰকৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু লগতে মই ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ মই নতুনকৈ যে মোক এটি জীৱন দিলে, নতুনকৈ জীৱন এটি পালোঁ আপোনালোক সকলোৰে লগত। আকৌ মই আগৰ দৰে যাতে সমাজ জীৱনৰ লগত জড়িত হৈ যাব পাৰিম, সমাজ জীৱনৰ লগত জড়িত হৈ ৰাইজৰ হকে কিবা কৰিব পাৰিম, সেই মোক নতুন জীৱন দান দিলে। সঁচাকৈ মই ধন্য মানিছোঁ। নলবেৰাবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সঁচাকৈ ইমান মোক আশীৰ্বাদ দিছে, ইমান শুভেচ্ছা জনাইছে। মই ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজৰ শুভেচ্ছা আৰু ভগৱন্তৰ অশেষ কৃতজ্ঞতা মই প্ৰকাশ কৰিছোঁ সেইকাৰণে যে তেখেতসকলৰ কাৰণে মই নতুন জীৱন দান পালোঁ। আপোনালোকে জানে আজি মোৰ লগতে মৃত্যু শৰ্মা বহি আছে, প্ৰতিটো ক্ষেত্ৰত মোক সহায় সহযোগিতা কৰি আহিছে। আজি আপোনালোক সকলোৱে জানে অসমৰ স্বনামধন্য নাগাৰা নাম শিল্পী, আমাৰ নলবাৰীৰ গৌৰৱ, সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত ৰামচৰণ ভৰালীদেৱে তেখেতে আজি মোৰ বাসগৃহলৈ আহি নাম প্ৰসংগ অনুষ্ঠিত কৰিছে। মোক শুভেচ্ছা জনাইছে যাতে মই সোনকালে আৰোগ্য হৈ উঠি আকৌ ৰাইজৰ মাজত আগৰ দৰে কাম কাজ কৰিব পাৰোঁ। তেখেতেও মোক আশীৰ্বাদ দিবলৈ আহিছে। সঁচাকৈ মই চবৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। নলবাৰীৰ পৰা হৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।